অশোক সিংঘালে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যে অৱদান এই ভাওনাক লৈ আপোনাৰ বিৰূপ মন্তব্য কৰিছিলে। এই সম্পৰ্কে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। প্ৰশ্ন হ'ল যে প্ৰতিক্ৰিয়া নহয়, আজি অন্য ঠাই হোৱা হ'লে, অন্য ৰাজ্য হোৱা হ'লে জ্বলি গ'লহেঁতেন চাৰিফালে। কাৰণ ভাওনাক অপমানিত কৰিব পৰা, অসমীয়া সংস্কৃতিক অপমানিত কৰিব পৰা পৰিস্থিতি এটা অসমৰ সৃষ্টি হ'ল। এইটো একেদিনাই হোৱা কথা নহয়। সিংহালে কৈ দিয়া কথাটোৰ মাজত বিজেপি বা বৰ্তমান চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ RSSৰ যি সাম্প্ৰদায়িক ৰাজনীতি, এইবোৰ গোটেই কথাবোৰ প্ৰতিফলিত হৈছে। তেওঁলোকে ভাওনাক সন্মান কৰা নাই নহয়, ক'ত কৰিছে? ইয়াততো তেওঁলোকে নানান উৎসৱ পাতিছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে ভোটৰ কাৰণে ভাওনাত পইচা দিছে, ভোটৰ ক'ত ইটোত পইচা দিছে, বিহুত ইটো দিছে, সেইফালে সেইটো কৰিছে তেওঁলোকে কি কয় ভোটৰ কাৰণে। আৰু আৰু তেওঁৰ সতীৰ্থসকলে এই ধৰণৰ কথা ক'বলৈ সাহস কৰিছে। এইটো কেনেকৈ হ'ল? আজি ইমান সময়ত বিজেপি দলে যদি তেওঁলোকৰ জাতি মাটি ভেটিৰ প্ৰতি আস্থা থাকিলেহেঁতেন, অসমীয়াৰ যিটো আত্মসন্মান গৌৰৱ যদি তেওঁলোকৰ থাকিলেহেঁতেন, ইমান দিনে মুখ্যমন্ত্ৰীয়ে তেওঁক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিছিলে। দলে তেওঁক জবাবদিহি কৰিব পাৰিব লাগিছিল। কিন্তু তেওঁ ভালদৰে জানে যে এইটো কৰিব এইকাৰণে নোৱাৰে যে অসমত এতিয়া তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি, বিভাজনৰ ৰাজনীতিৰে পুনৰ ক্ষমতা দখলৰ সপোন দেখিছে। কাৰণ তেওঁ কৰিয়ে আছে এইটো। আৰু সাম্প্ৰদায়িক কথা বতৰা চাৰিওফালে। এবাৰ মুছলমানৰ ভোট লাগে, এবাৰ মুছলমানৰ ভোট নালাগে, এবাৰ মই হিন্দুৰ কাৰণে কাম কৰিম, এবাৰ মই মুছলমানৰ কাম কৰিব কৰিম। সেইকাৰণে মই এই কথাটো কৈছোঁ যে আমাৰ মানুহে এই কথাবোৰ যদি ভালকৈ গমি পিটি নেচায়, তেতিয়াহ'লে বৰ পৰিকল্পিতভাৱে অসমৰ সংস্কৃতি, অসমীয়া সমাজ, অসমীয়া মানুহৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে বৰ পৰিকল্পিতভাৱে ষড়যন্ত্ৰ চলিছে। এই ষড়যন্ত্ৰ আমি ৰোধ কৰিব লাগিব। সাংবাদিকসকলে ভাওনাৰ দৰে অনুষ্ঠানত সিংহালক নিমন্ত্ৰণ জনোৱাটো আমি দুই ধৰণে ল'ব পাৰোঁ। যে তেওঁলোকে একচুৱেলি মই ভাবোঁ যে তেওঁলোকে তেওঁক নিমন্ত্ৰণ কৰিব নালাগিছিল। কি কাৰণে কৰিলে? এজন ভাওনাৰ বিশেষজ্ঞ, কত আমাৰ সংস্কৃতি দিশৰ মানুহ আছে, ইয়াত গৱেষণা কৰা মানুহ আছে ভাওনাৰ ওপৰত। তেওঁক কিয় মাতিলে এইটো ৰহস্যজনক। আৰু মাতিলে বাৰু হয়তো তেওঁলোকে এজন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা হয়তো মনত পৰিলে, এজন মাৰোৱাৰী মানুহক মাতি আনি পেলাই কি কয় ভাবিলে যে আমি ভাল কাম কৰিছোঁ, সেইটো হ'ব পাৰে। কিন্তু এওঁলোকৰ দৃষ্টিভংগীটো এতিয়া ওলাই পৰিছে যে তেওঁলোকৰ মনত অসমীয়া সংস্কৃতি, ভাওনা, সভা এইবিলাকৰ প্ৰতি তেওঁলোকৰ কিমান ঘৃণা আছে। গতিকে সমাজত ঘৃণা বিয়পাই দিবৰ কাৰণে আজি সাহস কেনেকৈ কৰিলে, মই এইটোৱে কৈ আছোঁ বাৰে বাৰে। এই অন্য ৰাজ্যত হ'লে আজি বেলেগ ঠাইত হোৱা হ'লে ইমান দেৰে গোটেই চাৰিওফালে জুই জ্বলিলেহেঁতেন। কিন্তু অসমীয়া মানুহৰ সাহস কমি আহিছে, প্ৰশ্ন কৰাৰ সাহস কমি আহিছে, নিজৰ অধিকাৰ সম্পৰ্কে ভবাৰ যিটো সামৰ্থ্য লাগে এইটো কমি আহিছে। অসমৰ বৌদ্ধিক সমাজেও বহুতে এই চৰকাৰখন, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰিছে, তেওঁ ভাবুকি প্ৰলোভনত যিধৰণে তেওঁলোক কাবু হৈছে, এইটোহে আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ ভৱিষ্যতৰ কাৰণে। এই ঘটনাটোৰ লগত বহু কথা জড়িত হৈ আছে। সাধাৰণ নহয় যে তেওঁক মাতিছিলে, তেওঁ গৈ যাওঁতে এনেকৈ ক'লে, এইটো নহয়। ইয়াৰ আঁৰত বহুত ডাঙৰ ষড়যন্ত্ৰ নিহিত হৈ আছে। সকলোৱে পদত্যাগ দাবী কৰিছে অশোক সিংঘালৰ। নিশ্চয় পদত্যাগ দাবী কৰিবই লাগিব। মই সেইটোতো কৈছোঁ যে অসম জ্বলিলেহেঁতেন, অন্য ঠাইত হ'লে আজি গোটেই চাৰিওফালে জুই জ্বলিলেহেঁতেন। এতিয়া আজি আমাৰ যিসকলে, তোমালোকৰ সাংবাদিকসকলে যিখিনি কৰিছা জনমত গঠনৰ কাৰণে, তাতহে আমি পদত্যাগ দাবী কৰিছোঁ। কিন্তু মানুহটো ৰাস্তালৈ ওলাই অহা নাই পদত্যাগ দাবী কৰি, সেইটোও চাব লাগিব। গতিকে অসমৰ মই এইকাৰণে কৈছোঁ যে ৰাইজ যদি সজাগ নহয়, সচেতন নহয়, এই চৰকাৰখনৰ ভুৱা প্ৰচাৰত, প্ৰলোভনত, মিছা কথাত বাৰে বাৰে যদি মানুহে ভুল কৰে, কাৰণ এইবোৰ চব মিলি আছে। হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ঘনিষ্ঠ বিশ্বাসযোগ্য মানুহজন, বিশ্বস্ত মানুহজন আজি সিংহাল হ'ল কেনেকৈ, এইবোৰ চাব লাগিব ভাবি। এই ঘটনাই আমাক এটা সুযোগ দিছে। এই সুযোগটো লৈ আমি সুযোগ এইটো যে তেওঁলোকক বুজি যদি নাপাওঁ,
আমি যদি বুজিবলৈ নেযাওঁ বা বুজিব নোখোজোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত আৰু বেছি অন্ধকাৰলৈ গতি কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।